এইটো আমাৰ মানে ৰাস্তাৰ কাষত ঘাগুৱা নদী। এই নদীৰ পৰা বালি উঠাই মানে নদীৰ এনেকুৱা অৱস্থা হৈছে যে মানে এতিয়া এই ৰাস্তাটো মানে ভাঙি যাওয়ার অবস্থা হয়ে গেছে। বালি উঠার কারণে মানে বালিটো যদি উঠা বন্ধ করে তেতিয়াহ'লে আমাৰ ৰাস্তাটো ৰক্ষা হ'ব। গতিকে আমি হয়তো ফৰেষ্ট বিভাগৰ পৰা মানে ইহঁতক অনুৰোধ জনাওঁ যাতে ইহঁতে আহি একবাৰ চাই যায় আমাৰ কি অৱস্থাত ৰৈ আছোঁ, আৰু ইমিডিয়েটলি ইহঁতক মানে বালি উঠোৱাটো বন্ধ কৰিব লাগে। আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ আমাৰ এই ৰাস্তাটো যিখিনি মানে হয়তো ক্ষতিগ্ৰস্ত হৈছে এতিয়াও হয়তো ভাল কৰিলে মানে অলপতে ভাল কৰিব পাৰিব, মানুহখিনিক ৰক্ষা কৰিব পাৰিব। গতিকে আমি সিহঁতক অনুৰোধ জনাওঁ যাতে মানে এই ৰাস্তাটোৰ কাম আমাৰ অতি শীঘ্ৰে মানে আমাক কৰি ৰাইজৰ মানুহক মানে যাতে সুবিধা কৰি দিব। ৰাস্তাটো এইটো চৌকাতলা ব্ৰিজৰ পৰা একদম মানে আপোনাৰ গৌৰনগৰ চালদুৱাৰ মাজেদি গৌৰনগৰ বজাৰ মানে বজাৰত উঠিছে। এতিয়াও খনন চলি আছে, বালিও খনন হৈ আছে, আৰু এক চাপ দুই চাপকৈ ডেইলি মানে মাটিও মানে খহি আছে। বাধা দিওঁ, আমি মাজে মাজে বাধা দিওঁ যে এইটো বালি উঠালে আমাৰ হয়তো অসুবিধা হৈ আছে। আমাৰ ইয়াতে মানুহৰ ঘৰ বাৰীও আছে, ৰাস্তাটো ছুটি গেলে ৰাস্তাটো ওলাই গেলে মানে ইহঁতৰ মানে ঘৰ দুৱাৰ ভাঙিয়ে যাব। সেইকাৰণে সিহঁতক সদায় আমি কওঁ, কিন্তু সিহঁতে আৰু উঠাই থাকে না মানে কথা। ইহঁতক আমি আবেদন মানে এই জনাওঁ, আগতো দুই একবাৰ জনাইছোঁ। এতিয়া মানে সিহঁতে মানে হয়তো আমি মাতিলে লক্ষ্য লৈছে, নোলোৱা নহয়, আহিছে, আমাক দেখাই দিছে যে আহিলোঁ, কিন্তু বন্ধ হোৱা নাই, আজিলৈকে চলি আছে, বন্ধ হোৱা নাই।